সমস্ত বৈষ্ণৱ বৃন্দৰ প্ৰতি মোৰ সেৱা জনাই মহন্ত বীৰেশ হাজৰিকা চেনেললৈ স্বাগতম জনাইছোঁ আৰু সমস্ত আশা কৰিছোঁ সমস্তই কুশলে মংগলে আছে কৃষ্ণ সমস্তকে সুস্বাস্থ্যৰে ৰখাইছে। তাকে সাধু সমস্ত আজি আমি বিশেষভাৱে এটি উদ্দেশ্যক লৈ এই ভিডিঅ' ভাগি এই ব্লগ ভাগি বনাবলৈ প্ৰস্তুত কৰিছোঁ। বহুত দিনৰ আগতে বনাব লাগিছিল, কিন্তু সমাজৰ কিছুমান দায়িত্বৰ হেতু ইয়াৰ পৰা বিৰত আছিল। পলমকৈ হ'লেও ইয়াতো জনাব লাগে বুলি আমি নিজকে দায়িত্ববোধ কৰিলোঁ। কিয়নো আজি কিছুদিনৰ আগতে এখন বাতৰি কাকতত আমি পাইছিলোঁ, আপোনালোকেও নিশ্চয় পাইছে, মই নাম ক'ব বিচৰা নাই। এতিয়া কথা হ'ল সেই উদ্দেশ্যটো কি? সেই মহান উদ্দেশ্যটো হ'ল নামঘৰ, সত্ৰ আৰু থান, ইয়াৰ মাজত যিটো একাংশ লোকে ভিন্নভাৱে প্ৰকাশ কৰিছে। যিহেতু নেকি একাংশ ব্যক্তিৰ মতে নামঘৰ আৰু সত্ৰ নিম্ন আদালত বা উচ্চ আদালত বুলি ক'ব বিচাৰিছে। এটা এইটো তৰল মন্তব্য বুলি আমি ক'ব বিচাৰোঁ। কিয়নো নামঘৰ আৰু সত্ৰ বা থান ইয়াৰ প্ৰত্যেকৰে ভিন্ন ভিন্ন থাকিলেও, প্ৰত্যেকৰে লক্ষ্য উদ্দেশ্য ভিন্ন ভিন্ন থাকিলেও, উদ্দেশ্য সকলোৰে মহান হ'লেও ইয়াৰ আধ্যাত্মিক তত্ত্বৰূপে ক'বলৈ গ'লে নামঘৰ তাকে কয় য'ত নেকি বাংময় মূৰ্তি প্ৰতিষ্ঠা কৰি ঈশ্বৰৰ কেৱল গুণ নাম বৈষ্ণৱৰ দ্বাৰা কীৰ্তন শ্ৰৱণ প্ৰসংগ কৰা হয়, য'ত আন দেৱতাৰ স্থান থাকে, সেয়াই হৈছে নামঘৰ। অৰ্থাৎ মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম হ'লে হৰিনাম। আইলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞান লৈ গৈলা বৈকুণ্ঠত ঐত গুণ নামত থৈ। এই গুণ নামসমূহ য'ত ঈশ্বৰ কৃষ্ণৰ একান্ত ভকত বৃন্দই একান্ততে, অৰ্থাৎ আন দেৱতা কীৰ্তন ইয়াত প্ৰকাশ নকৰে। ইয়াত এই নামঘৰত আন ক্ষুদ্ৰ দেৱতাৰ গুণ কীৰ্তন কৰা নহয়। কৈছে ঈশ্বৰ কৃষ্ণ অন্য দেৱতাৰ সম ভুলয় অধম মোহমতি 84 পাপৰ জনিত সিটো অৱশ্যে হৈবে উত্তপতি। আদি সমস্ত এই বাক্যভাগি সমস্তই জানিছে। আৰু যিসকলে এই নামঘৰ আৰু সত্ৰ নিম্ন আৰু উচ্চ আদালত বুলি গণ্য কৰিবলৈ বা প্ৰকাশ ৰাইজৰ মাজত কৰিছে, সেইসকলেও নজনা নহয়। সেইসকলো বিজ্ঞ লোক, পণ্ডিতৰ গুণেৰে নিপুণ। কিন্তু এটা কথা মনত ৰাখিব, সেইসকলৰ দ্বাৰাই এই শ্ৰীমন্ত শংকৰ গুৰুৱে প্ৰকাশ কৰিলা যে ঈশ্বৰ কৃষ্ণ অন্য দেৱতাৰ সম ভুলয় অধম মোহমতি, এই কোটটো জানিলে হ'লেও সেইসকলে ঈশ্বৰ কৃষ্ণক সমস্ত অন্য দেৱতা সমস্তকো ঈশ্বৰৰ সমতুল্য বুলি স্থিতি কৰি আহিছে বা সমাজত প্ৰকাশ কৰি আহিছে।
সেয়েহে আমি ক'ব বিচাৰোঁ যে নামঘৰ শ্ৰেষ্ঠ নে সত্ৰ শ্ৰেষ্ঠ? সেই কথাষাৰ কোৱাৰ আগতে আমি বিশ্লেষণ কৰিব লাগিব নামঘৰ কাক কয়, সত্ৰ কাক কয় আৰু থান কাক কয়। নামঘৰ আমি ক'লোৱেই যে নামঘৰ প্ৰথম কথা হ'ল এক, নামঘৰ য'ত নেকি বাংময় মূৰ্তি স্থাপন হয় আৰু তাত ঈশ্বৰ কৃষ্ণৰ অবিহনে আন দেৱ দেৱতাৰ সেৱা ভজনা কৰ্ম কদাপি নহয়, তাত সেৱা পূজনা নহয়, কেৱল ঈশ্বৰ কৃষ্ণৰ গুণ নামত মহিয়ান হৈ থাকে বস্তু। আৰু সত্ৰ বুলি ক'বলৈ গ'লে সত্ৰ ক'ত? য'ত সৎ অৰ্থাৎ সচিদানন্দন গুণেৰে নিপুণ লোকৰ য'ত সমাৱেশন হয় আৰু য'ত পৰা ধৰ্মটো প্ৰচাৰ কৰা বা গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰাৰ্থে সুবিধা কৰি লয় আৰু য'ত ভকতসকলে শান্ত শুদ্ধ সত্য সনাতনৰ ঈশ্বৰ উপাসকসকল য'ত আশ্ৰয় হৈ ধৰ্ম চৰ্চা কৰে, সেয়া হৈছে সত্ৰ, অৰ্থাৎ সৎ লোকেৰে আবৃত্ত একোখন স্থান, সেয়াই তাক সত্ৰ বুলি কোৱা হৈছে। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোন সত্ৰ স্থাপন কৰা নাই? মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰু বৈকুণ্ঠ প্ৰয়াণৰ পিছত মাধৱদেৱক গুৰুভাৰ অৰ্পণ কৰাত একাংশ শিষ্যই নিজৰ আধিপত্য স্থাপনৰ হেতু ধৰ্ম প্ৰৱৰ্তনৰ নামত ৰজাৰ আশ চাপি ৰজাৰ ঘৰিয়াৰ দ্বাৰা এই সত্ৰসমূহ স্থাপন কৰি লয়। অৰ্থাৎ সেই সত্ৰ যে সেই ধৰ্ম প্ৰৱৰ্তকজন প্ৰচাৰকজনকে মুখ্য কৰি ৰজাই একোখন স্থান নিৰ্ণয় কৰি দিলে য'ত পুৰা ধৰ্ম প্ৰচাৰ কৰিবলৈ সুবিধা হয় আৰু সেয়াকে পৰৱৰ্তী কালত সত্ৰৰূপে পৰিচালিত প্ৰচলন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰিছিল থান। থানৰ অৰ্থ সত্ৰ অৰ্থ আৰু নামঘৰৰ অৰ্থ অলপ হ'লেও সুকীয়া আছে। থান বুলি ক'বলৈ গ'লে থান সেইখন য'ত ব্ৰহ্মক প্ৰতিষ্ঠা কৰি থোৱা, অৰ্থাৎ বাংময় মূৰ্তি, যে যুগশ্ৰেষ্ঠ কলিযুগত এই ঈশ্বৰ উপাসন কৰিবলৈ কোনো মৃন্ময় চিন্ময় মূৰ্তিৰ আৱশ্যকতা নাই। শংকৰ গুৰুৰ ধৰ্ম যদি শুদ্ধভাৱে প্ৰচাৰ কৰিবলৈ যায়, শংকৰ গুৰুৰ ধৰ্মত কোনো মূৰ্তি পূজা নাই। সেয়া ঈশ্বৰৰ স্বয়ং পৰম ব্ৰহ্ম দৈৱকী নন্দন দেৱৰ মূৰ্তিয়েই নহয়, থানত সেই মূৰ্তি প্ৰতিষ্ঠা নাথাকে। থান বুলি ক'বলৈ গ'লে ঈশ্বৰ পৰম ব্ৰহ্মৰ স্থিতি হোৱা একোখন স্থল, তাক থান বুলি কোৱা হয়। থান সৰ্বোত্তম হয়। যদি তথাকথিত জাত্যভিমানীসকলৰ দ্বাৰাই প্ৰকাশ কৰাৰ দৰে যদি সত্ৰসমূহ উচ্চ আদালত হয়, তেন্তে বৰদোৱা সত্ৰ নহয়, বৰদোৱা থান। বৰপেটা সত্ৰ নহয়, বৰপেটা থান। তেন্তে তেতিয়াহ'লে তেখেতলোকে সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰি থৈ যোৱা থানৰ ওপৰত আঙুলি টোৱাই কথা কৈছে বুলি আমি আমাৰ ক্ষুদ্ৰ জ্ঞানে ক'ব বিচাৰোঁ। উচ্চ সদন বুলি ক'বলৈ গ'লে ক'ত কাক পোৱা যায়? গুৰুজনাই য'ত যি প্ৰতিষ্ঠা কৰিছে থান, সেই থানকেই উচ্চ সদন বুলি
অভিহিত কৰা হয়। হ'লেও ইয়াত এটা আমি নকৈ নোৱাৰিম, সত্ৰ, থান আৰু নামঘৰ আৰু গুৰুগৃহ। গুৰুগৃহ বুলি আমি তাক কওঁ যে গৃহস্থী ঘৰত নিৰ্মাণ কৰি লোৱাটোকে আমি গুৰুগৃহ বুলি কওঁ। ক'বলৈ গ'লে সত্ৰ, থান, নামঘৰ আৰু গুৰুগৃহ সকলো সমমৰ্যাদা আছে, কিয়নো ঈশ স্বৰূপে হৰি সব ঘৰতে বৈঠ্য জৈচন গগনা বিৰাপী। ঈশ্বৰ সমস্ততে আছে। ঈশ্বৰ কিন্তু যে সত্ৰতে যে আছে বা ব্যক্তিগত গুৰুগৃহত নাই সেইটো নহয়, বা নামঘৰত আছে যে গুৰুগৃহত নাই সেইটো নহয়। পাত্ৰ বস্তুটো ঈশ্বৰ ব্ৰহ্ম, সমস্ততে তেওঁ সৰুতকৈ সৰু তেওঁ ৰূপ ধাৰণ কৰিছে আৰু বৃহৎতকৈ বৃহৎ তেওঁ ৰূপ প্ৰকাশ কৰিছে। কিন্তু এটা কথা ক'বলৈ লাগিব, য'ত ঈশ্বৰৰ শুদ্ধ ভকতজনে আশ্ৰয় গ্ৰহণ কৰি ঈশ্বৰ কৃষ্ণৰ গুণ নাম ৰতিপ্ৰীতি কৰিলে ঈশ্বৰ তাতে আছে। যে এখন বৃহৎ আকাৰ 25 বিঘা বা 10 পুৰা মাটি বাউণ্ডৰী এটা লগাই তাত আমি এটি নামঘৰ বা সত্ৰৰ এখন আমি নিৰ্মাণ কৰি ল'লোঁ, যে 25 পুৰা মাটিত এই সত্ৰভাগী থকাৰ কাৰণে এই বৃহৎ জেগাডোখৰতহে ভগৱান আছে, সেইটো নহয়। ঈশ্বৰ 10 ফুটীয়া এটি ৰুমতেই থাকিব, য'ত শুদ্ধ আৰু সত্য থাকিব, য'ত একাগ্ৰতা কায় মন বাক্যে সুদৃঢ় বিশ্বাসে তেওঁৰ শৰণ লৈ তেওঁৰ নাম য'ত প্ৰচাৰ প্ৰকাশ হ'ব, তাতে ঈশ্বৰ আছে। এতিয়া সত্ৰটো তেনেকৈও আমি দেখা নাই। সত্ৰসমূহত সমস্ত 33 কোটি দেৱতাক ঈশ্বৰৰ জ্ঞানেৰে সকলোকে জ্ঞান প্ৰদান কৰা হৈছে। দুৰ্গা, ভদ্ৰা, কালী, গণেশ, শিৱ, পাৰ্বতী, লক্ষ্মী, সৰস্বতী আদি ইত্যাদি সমূহক সেই তাত প্ৰতিমূৰ্তি স্থাপন কৰি সমস্তকে সেই জ্ঞান কৰিছে যে ঈশ্বৰ এই সমস্ত। তেন্তে এই ঘোষাষাৰ ঈশ্বৰ কৃষ্ণই কৈ মহাপুৰুষ শংকৰ গুৰুৱে কোৱা এই উদ্ভাগী অৰ্থটো কি থাকিব? আৰু তেন্তে এইটো নহয় যে য'ত দেৱতা সমস্ত আছে পূজা কৰা হয় সেয়াই উৎকৃষ্টমান সাধনৰ স্থলী আৰু সেয়াই হৈছে উচ্চ সদন, সেইটো শাস্ত্ৰৰ। থানক চেৰাই সত্য নহয়। সত্ৰ আৰু থানৰ মাজত পাৰ্থক্য এইটোৱে যে থানসমূহত এক দেও, এক সেও, এক দিনে নাই কেও, অৰ্থাৎ সেই তাত কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদিৰ অধিকাৰী কৃষ্ণৰ দিনে শ্ৰেষ্ঠ দেও নাহি আৰু সেইটো নামঘৰ আৰু থানত দেখা যায়, সত্ৰসমূহত সেইটো দেখা যায়। দেখা চাইটো এখন সত্ৰ বনালে, কিন্তু আমি ইয়াত ক'ব লাগিব, স্পষ্টকৈ ক'ব লাগিব যে সত্ৰ যিজন ব্যক্তিয়ে যে সত্ৰসমূহক উচ্চ সদন বুলি কৈছে, মই তেখেতলৈ প্ৰশ্ন কৰিব বিচাৰিছোঁ, তেখেতে সেই সত্ৰ সেই যি সত্ৰই নহওক কিয়, যিখন সত্ৰৰ আসনত গৈ সাতখনিপীয়া সিংহাসনত গৈ সমস্ত লোকে মূৰ দোৱাই, সেই আসনত সেই সত্ৰৰ সত্ৰাধিকাৰসকলে কিয় মূৰ নোদোৱাই, মূৰ দোৱাই সেৱা নকৰাৰ কাৰণ কিয়?
একোখন বিশাল 7খনপীয়া সিংহাসন য'ত নেকি সমস্তই সেৱা কৰিবলৈ কাৰণে সুবিধা প্ৰদান কৰিছে, সেই তাত কিন্তু সত্ৰাধিকাৰসমূহে মন নোদোৱাই ব্যক্তিগত সত্ৰৰ একতৰফে একোখন আসন প্ৰতিষ্ঠা কৰি তাতহে তেওঁ গুৰু সেৱা কৰা পৰিলক্ষিত হয়। আৰু তাক এইটো ক'ব লাগিব যে তেখেতৰ চাৰিওফালে সন্মুখে সোঁৱে বাৱে আগে পিছে দেৱতাসমূহৰ প্ৰতিমা স্থাপন কৰি লোৱা দেখা যায়। যদি মোৰ এই মন্তব্যত ভুল আছে, কিবা খুঁত আছে, স্পষ্ট কৰি কওক, আমি জানিব বিচাৰিছোঁ। বহুত বাৰ কৈছোঁ, ছ'চিয়েল মিডিয়াৰ জৰিয়তে বহুত বাৰ বহু কথা আমি আঙুলিয়াই দিছোঁ, কিন্তু তাৰ কোনো এক উচিত মন্তব্য কাৰো পৰা আমি পাবলৈ সক্ষম। গতিকে সাধু সমস্তৰে আমি নিবেদন কৰোঁ যে থান সৰ্বোত্তম সুপ্ৰিম, সেই থান হৈছে বৰদোৱা বৰপেটা, মধুপুৰ, বেলগুৰিকে আদি কৰি এই 7খন থান গুৰু দুজনাই প্ৰতিষ্ঠা কৰে। সত্ৰসমূহতো বহুত কৃষ্ণ। থান বুলি ক'লে আন দেৱতাৰ সেৱা ভজনা নহয়, আৰু সত্ৰ বুলি ক'লে সমস্ত 33 কোটি দেৱতাক ঈশ্বৰ জ্ঞান কৰা। ইয়াত যদি কোনোবাই ক'ব বিচাৰে যে সমস্তকে সমান দেখিবলৈ কৈছে, সবাতো দেখিবা হম, তেওঁলোকে ভক্তি উত্তম, ইয়াৰ এই প্ৰশ্নৰ উত্তৰত মই ক'ব বিচাৰোঁ, বৃক্ষ মূলত যেন আনি দেও জল, এবেশে 12 বৃক্ষৰ ডাল পুষ্প ফল, নেদিয়া জল ডালে পান্তে খিনছে, জানি বাহা সেই বৃক্ষে একো ফল নলয়। গতিকে কৃষ্ণক পুজিলে পূজা সমস্তই পায়, পৃথকে পুজিলে পূজা শেষ হৈ নাপায়। তেতিয়াহ'লে আপুনি চব সত্যটো সমস্ত পৃথকে পৃথকে সেৱা ভজনা কৰা হয়, কিন্তু তাক যদি উচ্চ সদন বুলি কোৱা যায়, তেন্তে আপোনালোকে তাৰ উত্তৰত কি ক'ব? গতিকে সমস্ত ঈশ্বৰ সমস্ততে ব্যাপী থাকিলে হ'লেও কিন্তু য'ত শুদ্ধ সত্য আছে ত'ত ঈশ্বৰ বিৰাজমান আছে। সত্ৰ থান নামঘৰ বা গুৰুগৃহৰ বুলি প্ৰশ্ন নাই। ঈশ্বৰক সাধন কৰিবলৈ, ঈশ্বৰক স্থিতি কৰিবলৈ হ'লে এখন নিৰ্মল হৃদয়ৰ প্ৰয়োজন, নিৰ্মল জ্ঞানৰ প্ৰয়োজন, বিচাৰ ধাৰা শুদ্ধ, যি সত্ৰৰ দ্বাৰাই জাত পাত বিচাৰ হয়, যি সত্ৰত উচ্চ নিচ বিচাৰ কৰা হয়, যি সত্ৰৰ দ্বাৰাই মানুহৰ মাজত ভেদাভেদ সৃষ্টি কৰা হয়, তেনে সত্ৰক উচ্চ সদন, আদালতৰ সদনত সত্যমেভ জয়তে বিচাৰ কৰা হয়। সত্য সদায় জয়, সেই তাৰ আধাৰত চলা। কিন্তু সত্যত কি কৰা যায় যে তথাকথিত ব্ৰাহ্মণ সম্প্ৰদায়ৰ ছোৱালী শুদ্ধ কৈবৰ্ত বা কোচ আদি লোকলৈ যদি দিয়া হয়, সেই সত্ৰাধিকাৰে আদেশ প্ৰণয়ন কৰে যে তেখেতলোকৰ সৈতে জুয়ে পানীয়ে নিশে, বোলে শাস্ত্ৰত অবিহিত কৰ্ম। কোন শাস্ত্ৰত উল্লেখ আছিল জাত পাত বিচাৰ কৰা? এনে ভুলত আপোনালোকে প্ৰতীয়মান নাজানে।
ঈশ্বৰৰ ওচৰত সমস্ত সমান, কোনো উচ্চ নাই, কোনো নিচ নাই। কিন্তু এটা কথা আছে, মনত ৰাখিব, চাণ্ডালে কৰিছে হৰি ভকতি, যজ্ঞ কৰিবৰ যোগ্য। যদি চণ্ডাল কুলত জন্ম হৈ ঈশ্বৰৰ শৰণাপন্ন হৈ ঈশ্বৰৰ নাম লৈছে, তেওঁৱেই যজ্ঞ কৰিব উপযুক্ত পুৰুষ। কৈছে যদি ব্ৰাহ্মণ হৈয়া হৰিক নভজে, চাণ্ডালত কৈও অপবিত্ৰ। চাণ্ডাল হৈয়া যদি হৰি ভজৈ, জানিবা ব্ৰাহ্মণত কৈও গৰিষ্ঠ, মানে উচ্চ, ব্ৰাহ্মণত উচ্চ। ইয়াৰ তুলনাত ক'বলৈ গ'লে বৃহৎ একোটা চৰকাৰী ভূমি অধিগ্ৰহণ কৰি তাৰ মাজত নিজক স্থিতাপি কৰি পৰিয়ালবৰ্গৰ সৈতে সেই ভূমি অধিগ্ৰহণ কৰি এখন সত্ৰ পাতি ধৰ্মৰ নামত ব্যৱসায় কৰাটোৱেই শ্ৰেষ্ঠ হ'ব নোৱাৰে। অসম প্ৰান্তত বহু লোক এনেকুৱা আছে, যাৰ থাকিবলৈ ঘৰ নাই, একথা মাটিৰ অভাৱ, কিন্তু সত্ৰসমূহত যাওক হাজাৰ হাজাৰ বিঘা মাটি অকুপাই কৰি পৰিয়ালবৰ্গক পোহপাল দি তাত গৃহ নিৰ্মাণ কৰি আৰু নিম্ন শ্ৰেণীৰ মানুহক সেইখিনি খেতি কৰি খাবলৈ দি তাৰ পৰা কৰ সংগ্ৰহ কৰি নিজৰ পেট পুহি আছে। বাৰু সাধু সমষ্টি আমাৰ ইয়াৰ মূল উদ্দেশ্য আছিলে যে নামঘৰ, সত্ৰ, থান বা গুৰুগৃহ কোনো ভেদ ভাৱ নাই। ঈশ্বৰ আপুনি য'ত বিচাৰিব, পাঁচফুটীয়া এতিয়া ৰুমতো ঈশ্বৰ আছে, ঈশ্বৰত পোৱা যাব। ঈশ্বৰ পাবলৈ হ'লে আপুনি নিৰ্মল জ্ঞান হ'ব লাগিব, শুদ্ধ হৃদয় হ'ব লাগিব, বিচাৰ শুদ্ধ হ'ব লাগিব, তেতিয়া আপুনি ঈশ্বৰ পাব। তেওঁ যে সত্ৰতেই থাকিব সেইটো গুৰুজনাই থান প্ৰতিষ্ঠা কৰিছে, সেই থানত আপুনি যাওক, সত্ৰত আপুনি লক্ষ্য কৰিব, তাত ৩৩ কোটি দেৱতাক প্ৰাধান্যতা দিয়ে। ইয়াত এটি কথা ৰাখিব, যদি বিচাৰকজন সম্পূৰ্ণ জ্ঞানেৰে নিপুণ হয়, তেওঁ নিম্ন আদালততেই সম্পূৰ্ণ তেওঁৰ সন্মুখত থকা যি আসোঁৱাহসমূহ বা বিচাৰাধীন সমস্যাসমূহ পূৰ্ণ জ্ঞানজনে নিম্ন আদালতৰে নহওক কিয় তেওঁ তাতেই মষিমূৰ কৰি দিব পাৰে। যদি অপূৰ্ণ জ্ঞানমন্ত লোক হয়, তেন্তে তেওঁ উচ্চ সদনত স্থিতি হৈও তেওঁ তাৰ বছৰ বছৰ ধৰি বিচাৰৰ